সেই সময়ৰ চৰকাৰখন বা সেই সময়ৰ এতিয়াৰ যিবোৰ ৰাজনৈতিক দল আছে বা এতিয়াৰ যিসকল আমাৰ মিচিং সমাজৰ ভিতৰতো এই জাতীয় সত্তাটোক জাতীয় সংগ্ৰামক বা আমাৰ বলিদানটোক আজিও তেখেতসকলে পাহৰিব বিচৰা মানুহবোৰক মই সোঁৱৰাই দিব বিচাৰিছোঁ। আমি আন্দোলনকাৰী হিচাপে আমাৰ 6 শিডিউলৰ প্ৰয়োজনৰ কাৰণে আমি আন্দোলন কৰি আছোঁ। মিচিং জাতিক আগুৱাই নিয়াৰ কাৰণে আমি আন্দোলন কৰি আছোঁ। মিচিং জাতিৰ আৰ্থ সামাজিক দিশটোৰ পৰা আৰম্ভ কৰি শিক্ষা ব্যৱস্থা কেনেকৈ আগবাঢ়িব লাগে সেই কথাৰ লৈ মেলি আমি আন্দোলনকাৰী হিচাপে আমি আজি 6 শিডিউল বিচাৰি আছোঁ। 6 শিডিউল মানে আমাৰ অঞ্চলৰ ডেভেলপমেণ্ট, আমাৰ অঞ্চলৰ সুব্যৱস্থা, আমাৰ অঞ্চলৰ কানেক্টিভিটি, আমাৰ অঞ্চলৰ মথাউৰি নিৰ্মাণ, আমাৰ অঞ্চলৰ আপোনাৰ ম্যাদী পট্টাকৰণৰ ব্যৱস্থা। আমি কৈ আছোঁ যে আমাৰ নিজৰ অধিকাৰ সেই ব্যৱস্থাবোৰৰ জৰিয়তে আমি নিজৰ ব্যৱস্থাৰ জৰিয়তে সংবিধানৰ গণ্ডিত থকা ব্যৱস্থাৰ জৰিয়তে আমি আমাৰ এই অধিকাৰবোৰ আমাক প্ৰয়োজন আছে বুলি কৈ আমি গভৰ্ণমেণ্টৰ ওচৰত দাবী কৰিছোঁ। কিন্তু সেই সময়ৰ চৰকাৰবোৰে আমাৰ এই ব্যৱস্থাটোক নস্যাৎ কৰি আমাৰ মাজৰ 3জনকৈ সতীৰ্থ গুলিয়াইছিল। আমি তেখেতসকলক আকৌ পুনৰবাৰ সোঁৱৰাই দিছোঁ সেই সময়ৰ চৰকাৰ বা এতিয়া সেই সময়ৰ চৰকাৰ চলোৱা এতিয়াও ৰাজনৈতিক দল যি দলে এতিয়াও আমাৰ মিচিং সমাজৰ মাজত থাকি মিচিং সমাজৰ মাজৰ ৰাজনৈতিক ব্যৱস্থাত হস্তক্ষেপ কৰিব বিচৰা সেই ৰাজনৈতিক দলসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ। আজিৰ দিনটোততো সকিয়নি প্ৰদান নকৰোঁ, অনুৰোধ জনাইছোঁ আপোনালোক আমাৰ মাজৰ বুকুৰ ৰাঙলীবোৰ খেলা এই যি ৰাজনৈতিক দল আছে সেই দলবোৰ আমাৰ এই অঞ্চলবোৰলৈকে নাহিব আৰু আমাৰ অঞ্চলবোৰৰ বিভাজন নীতিবোৰক আপোনালোকে আকৌ ঘূৰাই আনি আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ কৰাই আমাৰ মাজৰ পৰা আকৌ আপোনজনৰ প্ৰাণ কাঢ়ি নিব বিচৰা কামবোৰৰ পৰা আপোনালোকে আঁতৰি থাকক। মই আজি এই পবিত্ৰ সোঁৱৰণি দিনটোত মই কোনো পলিটিকেল কথা বা ৰাজনৈতিক কথা ক'ব বিচৰা নাই। আমি পলিটিকেল পাৰ্টিও নহয়, কিন্তু সোঁৱৰাই দিছোঁ, মনত পেলাই দিয়া ভাল। কাৰণ মনত যদি নপৰে মানুহবোৰ পাহৰি গ'লে পাহৰণিৰ গৰ্ভত বহুত বস্তু হেৰাই যায়। আজি 1995ৰ 21 এপ্ৰিলৰ দিনটোৰ পৰা আজিৰ দিনটোত কিমান বছৰ? এই ইমান বছৰৰ দিনটোৰ পাছৰ পৰাও এই যিসকল চৰকাৰে সেই সময়ত আমাৰ মাজৰ আপোনজনক কাঢ়ি নিছিল সেইবোৰ মানুহে আজিৰ দিনত আমাৰ মিচিং সমাজৰ সৃষ্টিকৰ্তা বা মিচিং সমাজৰ প্ৰাণকৰ্তা বুলি আজি নিজকে জাৰি কৰিব বিচাৰিছে। মিচিং ৰামঙাম ৰৈ বুলিও ক'ব চেষ্টা কৰিছে। মই তেখেতসকলক ক'ব বিচাৰিছোঁ যি ৰাজনৈতিক দলে আমাৰ মিচিং জাতিৰ বুকুত গুলি সোমাই দিছে, গুলি মাৰিছে, সেইবোৰে আকৌ আজিৰ দিনত মিচিং ৰাঙাম ৰৈ বুলি চিঞৰাটো আপোনালোকে বাদ দিয়ক। আপোনালোকে ৰাজনীতি কৰক, ৰাজনীতি কৰাত আপোনালোকৰ সকলোৰে অধিকাৰ আছে, গণতান্ত্ৰিক অধিকাৰ আছে। সেই ৰাজনীতিৰ জৰিয়তে আপোনালোকৰ কিবা মুনাফা যদি আছে আপোনালোক কৰক, কিন্তু বিভাজন নীতিৰে জৰিয়তে আপোনালোকে এই ৰাজনীতি নকৰিব। তাৰ কাৰণে আজিৰ এই সোঁৱৰণি দিনটোত মই পুনৰবাৰ মিচিং ৰেঙামক মই সোঁৱৰাই দিব বিচাৰোঁ। মিচিং ৰেঙাম